আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰতে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নটিচ আমাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ পৰা পাব্লিছ কৰিছে আৰু সেই আমাৰ ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে খুব এটা ভাল খবৰ বুলিয়ে ক'ব লাগিব যিহেতু আমাৰ ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলে এটা আমাৰ শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছিলে আমাৰ ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলক যেন অতি সোনকালে শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আৰু সেই মৰ্মে এটা নটিচ পাব্লিছ কৰিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষকৈ আমাৰ এলপি আৰু এম ই যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে ডিএলএড উত্তীৰ্ণ এছ'চিয়েশ্যন তেখেতসকলৰ কাৰণে খুব এটা সুন্দৰ খবৰ বুলিয়ে ক'ব লাগিব যদিহে অসম চৰকাৰে সঁচাকৈ যদি আমাৰ কামবিলাক কৰিব যদি বিচাৰে তেনেহ'লে নিশ্চয়কৈ সেইদৰে যদি আগবাঢ়ে তেনেহ'লে নিশ্চয়কৈ আমাৰ ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা সুন্দৰ খবৰ বুলিয়ে ক'ব লাগিব আৰু নিশ্চয়কৈ মই আপোনালোকৰ লগত সেইখিনি বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিজন টিউটৰগুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ওপৰ হেডিঙত গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী আৰু সেইখন নটিচ ক'ৰ পৰা আহিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ফ্ৰম ডেপুটি ছেক্ৰেটাৰী অফ দ্য গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আমাৰ ডেপুটি ছেক্ৰেটাৰীৰ পৰা সেইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে আপোনাৰ কলৈ ফৰৱাৰ্ড কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে লিখিছে টু দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলী পাৰ্ক গুৱাহাটী আমাৰ ডেপুটি ছেক্ৰেটাৰীৰ পৰা আমাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টলৈ সেইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে ইয়াত লিখিছে ছাবজেক্টত পিটিশ্যন ৰিচিভ অল আছাম ডিএলএড এলপি এম ই টিউটৰ টিচাৰ এছ'চিয়েশ্যন বিশেষকৈ আমাৰ ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলে এটা নতুনকৈ সন্থা গঠন হৈছিলে যিসকল এল পিৰ পৰা এম এলৈকে ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ পিটিশ্যনটো ৰিচিভ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে তেখেতসকলে দাবী জনাই এটা পিটিশ্যন বা এটা স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে আমাৰ শিক্ষামন্ত্ৰীক বা শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰা হৈছিলে বা ডেপুটি ছেক্ৰেটাৰীক আৰু সেই পিটিশ্যনটো তেখেতসকলে ৰিচিভ কৰিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু সেয়া নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত লিখিছে পিটিশ্যন অফ দ্য ৰিচিভ অল আছাম ডিএলএড এল পি এম ই টিউটৰ টিচাৰ এছ'চিয়েশ্যনৰ যিখন পিটিশ্যন সেইখিনি ৰিচিভ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে ডেপুটি ছেক্ৰেটাৰী অফ গভ অফ আছামৰ পৰা আৰু সেইখিনি আমাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনলৈকে ফৰৱাৰ্ড কৰা হৈছে ইয়াত লিখিছে ছাৰ মেডাম উইথ এ ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটি এবভ আই এম ডাইৰেক্ট দ্য ফৰৱাৰ্ড হিয়াৰ উইথ অফ দ্য পিটিশ্যন ৰিচিভ ফ্ৰম অল আছাম ডিএলএড এল পি এম ই টিউটৰ টিচাৰ এছ'চিয়েশ্যন নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ যিহেতু আমাৰ ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি স্মাৰক পত্ৰ বা যিখিনি পিটিশ্যন দিছিলে সেই পিটিশ্যনটো ৰিচিভ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে উইচ ইজ চেল্ফ দ্য এক্সপ্লেনেটৰী উইথ এ নোট ফ্ৰম দ্য হনাৰেবল মিনিষ্টাৰ education on the body of the letter and the request you to examine the matter and the submit report to the department and of honor the submit the honorable minister of education আৰু আমাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ইয়াত কোৱা হৈছে যে তেখেতসকলে ডিপাৰ্টমেণ্টৰ ভিত্তিত আমাৰ যিসকল ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ লিষ্টখন তেখেতসকলক মানে আমাৰ এডুকেশ্যন মিনিষ্টাৰৰ লগত ছাবমিট দিবৰ কাৰণে তেখেতসকলক ইয়াত ফৰৱাৰ্ড কৰা হৈছে খুব এটা আমাৰ ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব নিশ্চয়কৈ আমাৰ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনৰ পৰা এইখিনি নটিচ পাব্লিছ কৰা হৈছে আৰু ডেপুটি ছেক্ৰেটাৰীৰ পৰা সেইখিনি ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনলৈকে ফৰৱাৰ্ড কৰা হৈছে আৰু আমাৰ সেয়া ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰচেষ্টাত সেইখিনি কাম হয়তো একোচ হ'লেও আগবাঢ়িছে বুলি আমি ক'ব লাগিব যিহেতু তেখেতসকলৰ পিটিশ্যন ৰিচিভ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সেইমতে যদি কাম আগবাঢ়ে তেনেহ'লে নিশ্চয়কৈ আমাৰ ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভাল খবৰ আৰু ইয়াৰ পাছত লিখিছে আৰু ইয়াত লিখিছে ইয়ৰ ফাইটফুলি চাইন অফ দ্য অৰ্পণা ডেকা বৰ্মা ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন বুলি ইয়াত কৈছে আৰু তেখেত হৈছে আপোনাৰ ডেপুটি ছেক্ৰেটাৰী অফ গভ অফ আছাম আৰু সেইখিনি নটিচ কলৈ ফৰৱাৰ্ড কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে কপি টু PS অফ দ্য হনাৰেবল মিনিষ্টাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আছাম দিছপুৰ আমাৰ এডুকেশ্যন মিনিষ্টাৰ ডিপাৰ্টমেণ্টলৈ সেইখিনি ফৰৱাৰ্ড কৰা সেইখিনি কপি ফৰৱাৰ্ড কৰা হৈছে আৰু 2 নম্বৰত কৈছে PA ছেক্ৰেটাৰী অফ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ খাইনে পইণ্ট ছেক্ৰেটাৰী নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু সেইখিনি আমাৰ ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট স্কুললৈ সেইখিনি নটিচ বা সেইখিনি এই কপি ফৰৱাৰ্ড কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা ভাল খবৰ বুলিয়েই ক'ব লাগিব বা সাৰ ৰেঙনি বুলিয়েই ক'ব লাগিব আমাৰ ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে যদি এনেদৰে আমাৰ প্ৰচেষ্টা যদি চলি থাকে নিশ্চয়কৈ আমি এদিন সফল হ'মেই আৰু যিহেতু আমাৰ
অলৰেডি 12-13-14 তাৰিখত এটা গুৰুত্বপূৰ্ণ এটা আন্দোলন হৈ গৈছে এই আন্দোলনৰ প্ৰভাৱ নিশ্চয়কৈ আমাৰ দিছপুৰত পৰিছে বুলি আমি অনুভৱ কৰিছোঁ বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হ'লে এবাৰ হ'লেও আমাৰ টিউটৰ বা ছাৰ বাইদেউসকলৰ কাৰণে চিন্তা কৰিবলৈ বাধ্য হ'ব আৰু সেয়া যদি নহয় তেনেহ'লে নিশ্চয়কৈ আমাৰ DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলেই হওক বা আমাৰ সদৌ অসম LPME টিউটৰ এছ'চিয়েশ্যনৰ সন্তাৰপালৰ পৰাই হওক নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত আকৌ গুৰুত্বপূৰ্ণ পদক্ষেপ ল'বলৈ তেখেতসকলে সাজু হৈ আছে আৰু তেখেতসকলে যেতিয়া এখন আমাৰ 12-13-14 ডিচেম্বৰ তাৰিখে যি ধৰণৰ আন্দোলনৰ ঘোষণা কৰি আমাৰ আন্দোলনৰ প্ৰভাৱ পৰিছে সেয়া নিশ্চয়কৈ আমি অনুমান কৰিব পাৰিছোঁ আৰু সেই আন্দোলনৰ ভিত্তিত যদি আমাৰ কামবিলাক যদি অতি সোনকালে উঠি নাহে তেনেহ'লে নিশ্চয়কৈ আমাৰ DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলেই হওক বা তেখেতসকলৰ এছ'চিয়েশ্যনেই হওক বা আমাৰ নতুনকৈ যিখিনি LP আৰু ME সদৌ অসম ভিত্তিত LP আৰু ME টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় সমিতি আছে তেখেতসকলে হওক সকলোৱে মিলি আমি নিশ্চয়কৈ আমাৰ পৰৱৰ্তী পৰ্যায়ত গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব আৰু সেয়া নিশ্চয়কৈ আমাৰ একতাটো লাগিব আৰু একতা নহ'লে নিশ্চয়কৈ আমাৰ কাম সফল হোৱাত হয়তো কিঞ্চিত পৰিমাণৰ হ'লেও দেৰি হ'ব আৰু যদি আমাৰ একতা হৈ থাকোঁ তেনেহ'লে নিশ্চয়কৈ আমাৰ কামবিলাক অতি সোনকালে হয়তো আগবঢ়াবলৈ অসম চৰকাৰে চিন্তা কৰিব আৰু সেইকাৰণে মই প্ৰতিটো টিউটৰ ছাৰ বাইদেউসকলৰ সন্থাক মই অনুৰোধ কৰিছোঁ আপোনালোকে একেলগ হৈ আমাৰ কামখিনি কেনেকৈ আজৰি আনিব পাৰোঁ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰোঁ সেয়া প্ৰচেষ্টা কৰক আৰু অতি সোনকালে যেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলক আপোনালোকৰ জৰিয়তে যেন উদ্ধাৰ হওক সেয়া আশা ৰাখিম আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ নমস্কাৰ জয়